So hello friends, welcome to another video. So ancient history পঢ়ি আছিলো আমি Vedic Age প্ৰথম ভিডিওটো আমি কমপ্লিট কৰিছো part 1 কমপ্লিট কৰিছো. So this is part 2. ইয়াতো আমি Vedic Age কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম কাৰণ Vedic Age অকমান ডাঙৰ হয়. ফাৰ্স্ট ঋগ Vedic Age তাৰপিছত লেটাৰ Vedic Age. So আমি স্টাৰ্ট কৰো আহক. So first question, which of the following animals was considered as aghanya during the Vedic period? Okay, কোনটো জীৱক আসলতে অঘন্য বুলি কোৱা হৈছিল অঘন্য অৰ্থাৎ অঘন্য মানে কি যাক হত্যা কৰিব নোৱাৰি সো অপচনত কি আছে বুল শিপ কাউ এণ্ড এলিফেন্ট সো কাউ অপচন সি ইজ কাৰেক্ট সো কাউক অঘন্য বুলি কোৱা হৈছিল অৰ্থাৎ আমি ইন্ডাছ ভেলী চিভিলাইজেশ্যনত কি পাইছিলো ইন্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত বা তাতকৈ আগত আপোনালোকৰ কাউ যিটো ইম্পৰ্টেঞ্চ গৰুৰ যিটো ইম্পৰ্টেঞ্চ সেইটো গম পোৱা নাছিলে মানুহে আৰু সেইটো কাৰণে ডমেষ্টিকেশ্যনতো কাউ নাছিলে আচলতে ফাৰ্ষ্টত অ'কে আমি কাউৰ একো ইমেজো পোৱা নাছিলোঁ চিলছবিলাকত ইন্ডাছ ভেলী কিন্তু যেতিয়া আৰিয়ানসকল আহে তাৰপিছত বেদিক ষ্টাৰ্ট হয় তেতিয়া কাউৰ ইম্পৰ্টেঞ্চটো লাহে লাহে বাঢ়ি যায় চ' ঋগবেদিক সময়ত বা বেদিক পিৰিয়ডত অ'কে এই বেদিক পিৰিয়ডত কাউক অঘন্য বুলি কোৱা হৈছিলে চ' কাউৰ ইম্পৰ্টেঞ্চটো বহুত বাঢ়ি গুচি গৈছিলে অ'কে চ' এক্সপ্লেনেশ্যন কি আছে চ' ইট ৱাজ দ্য কাউ হুইচ ৱাজ কনচিডাৰ্ড এজ অঘন্য অঘন্য বুলি কোৱা হৈছিলে যাক হত্যা কৰিব নোৱাৰি ডিউৰিং বেদিক পিৰিয়ড চ' অঘন্য মিনছ নট ৱৰ্থি অফ বিং কিল অ'কে যাক মাৰিব নোৱাৰি হত্যা কৰিব নোৱাৰি চ' দি ষ্টেটাছ অফ দ্য কাউ শ্ব'জ হাউ পায়াছ ইট ৱাজ কনচিডাৰ্ড ডিউৰিং দ্য বেদিক পিৰিয়ড কিমান পবিত্ৰ মনা গৈছিলে পায়াছ অ'কে কিমান পবিত্ৰ বা কিমান পূজা কৰা হৈছিলে আচলতে গৌ মাতা বুলি যি কোৱা হয় অ'কে চ' দিছ ইজ কুৱেশ্যন নম্বৰ 1 চ' ছেকেণ্ড কুৱেশ্যন চ' হুইচ ওৱান অফ দ্য ফলোয়িং stages of life of a man in Aryan society in ascending order of age is correct okay so বাঢ়ি অহা এজৰ ভিত্তিত কোনকেইটা ষ্টেজ মানে কাৰেক্ট হয় অ'কে চ' আমি সৰুৰ পৰা ডাঙৰ হ'লে একদম শিশু এটা জন্ম হোৱাৰ পৰা একদম বুঢ়া হোৱালৈকে কোনকেইটা ষ্টেজ ফ'ল' কৰিব লাগে বেদত আছিলে অ'কে আৰিয়ান ছ'চাইটিৰ মতে চ' অপশ্যন এ বি চি ডি যদি চাই প্ৰপাৰ অপশ্যনটো হ'ব অপশ্যন এ চ' প্ৰথম ব্ৰহ্মচাৰ্য তাৰপিছত গৃহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস এতিয়া ষ্টেজকেইটা কি আমি ভালকৈ চাই লওঁ ইয়াত আছে অলৰেডি দিছ ইজ ফাৰ্ষ্ট ষ্টেজ ব্ৰহ্মচাৰ্য তাৰপিছত গৃহস্থ বানপ্ৰস্থ আৰু সন্ন্যাস চ' প্ৰথমতে কি কৰিব প্ৰথমতে এনেকৈ গুৰুৰ ওচৰত শিকিবলৈ যাব আৰু চেলিবেচি মানে কি আপোনাৰ বাকী যিবিলাক ডিজায়াৰ আছে সেইবিলাক ছেক্সুৱেল ডিজায়াৰ হওক লাষ্ট হওক অ'কে যিবিলাক কি কয় কাৰ্ডিনেল নিডছ হওক সেইবিলাক আপোনালোকৰ বডিলি প্লেজাৰ সেইবিলাক ত্যাগ কৰি গুৰুৰ ওচৰত শিকিবলৈ যাব সেইটো সময়ত চব ত্যাগ কৰিব বেলেগ মানে তাৰপিছত কি তাৰপিছত ঘৰলৈ ঘূৰি আহিব তাৰপিছত নিজৰ সংসাৰ ষ্টাৰ্ট কৰিব বিয়া পাতিব ল'ৰা ছোৱালী হ'ব অ'কে তাৰপিছত বানপ্ৰস্থ আহিব বানপ্ৰস্থ এই আমি ভালকৈ এটা পিছৰ ইমেজ এখন আছে তাত ইনক্লুড কৰিছোঁ চাই ল'ব ভালকৈ আহক চ' দিছ ইজ ব্ৰহ্মচাৰ্য চ' 1 পৰা 25 বছৰ বয়সমানত কি হ'ব চ' দিছ ইজ লাৰ্ণিং ফেজ অ'কে শিকিবলৈ যাব গুৰুৰ ওচৰত ষ্টুডেণ্ট লাইফ বুলি কয় অ'কে বেচেলৰ বিয়া চিয়া নাপাতে তেতিয়া তাৰপিছত গৃহস্থ জীৱনত কি হ'ব হাউচ হোল্ডাৰ হ'ব বিয়া পাতিব পৰিয়াল হ'ব চ' মেৰিড লাইফ ডিউটিছ অফ মেইনটেইনিং হাউচ হোল্ড চ' মানে সংসাৰ চলোৱাৰ সেইটো সময় আচলতে গৃহস্থ চ' দিছ ইজ 1 দিছ ইজ 2 গৃহস্থ তাৰপিছত বানপ্ৰস্থত কি হ'ব বানপ্ৰস্থত দ্য হাৰ্মিট অফ ৰিট্ৰিট ইয়াৰ কি হ'ব 51 to 75 ইয়াৰ্ছ এইটো এপ্ৰক্সিমেট ৰেঞ্জত কি হ'ব ৰিটায়াৰমেণ্ট ফেজ বুলি কয় চ' হেণ্ডিং অভাৰ ৰেছপনচিবিলিটিজ টু নেক্সট জেনেৰেশ্যন চ' আহিবলগীয়া যিবিলাক জেনেৰেশ্যনক নিজৰ ৰেছপনচিবিলিটিবিলাক দি দিব অ'কে অলপ মানে মুক্ত হ'ব আৰু লাইফৰ পৰা লাহে লাহে মুক্ত অলপ ফ্ৰী হৈছে লাহে লাহে অ'কে আৰু লাষ্ট যিটো ষ্টেজ ফ্ৰম 76 years অনাৰ্ছ একদম মৃত্যুলৈকে এইটো সন্ন্যাস বুলি কয় ৱেণ্ডাৰিং ফেজ কি কৰিব তেতিয়া চ' এচিয়েটিক জীৱন এটা কটাব এচিয়েটিক জীৱন একদম মনিৰ নিচিনা জীৱন চ' ফেজ অফ গিভিং আপ মেটেৰিয়েল ডিজায়াৰ্ছ চ' এইবোৰ বস্তু পইচা পাতি মোহ মায়ামোহ চব ত্যাগ কৰিব আৰু এটা সন্ন্যাসী জীৱন পালন কৰিব চ' দিছ আৰ দ্য 4 ষ্টেজেছ অফ লাইফ ইন হিন্দুইজিম চ' হিন্দুইজিমত এই 4টাই ষ্টেজেছ অফ লাইফ অ'কে বেদিক পিৰিয়ডত ষ্টাৰ্ট হৈছিলে So third question, in the context of ancient Indian society, which one of the following terms doesn't belong to the category of the other three? So কোনটো টাৰ্ম বাকী তিনিটা মানে একেই হয় এটা অমিল আছে কোনটো অমিল বাছি উলিয়াবলৈ গৈছে চ' কুল মানে কুল বংশ কোশ মানে কোশ অসমীয়াত কোশ আৰু গোত্ৰ চ' এই কুল বংশ আৰু গোত্ৰ তেহেঁতৰ মাজত এটা মিল আছে এইকেইটা ফেমিলিৰ এটা পাৰ্ট হয় কিন্তু কোষ যিটো এইটো অমিল হয় সেইটো কোষ অসমীয়াত যিটো কোষ বুলি কওঁ মানে চেলত কি কৰে এই কোষ আপোনালোকৰ বেলেগ বেলেগ কোষ হ'ব পাৰে এইটো বডিৰ কোষো হ'ব পাৰে কিন্তু ইয়াত কোষ মানে কি বুজাইছে ট্ৰেজাৰী মানে পইচা ষ্ট'ৰ কৰাও এটা কোষ চেল হ'ব পাৰে আমি কোষ আমাৰ কিমান কোষত কিমান পইচা আছে তেনেকৈ কওঁ ন চ' এইটো কোষৰ টাৰ্মটো কোষ বা কোষা সেই টাৰ্মটো বাকীকেইটাৰ লগত নিমিলে অ'কে চ' কোষা ইজ কাৰেক্ট চ' কি কৈছে ইন দ্য কণ্টেক্স অফ এনচিয়েণ্ট ইণ্ডিয়ান ছ'চাইটি বংশ গোত্ৰ আৰু কুল আৰ দ্য ৱৰ্ডছ এছ'চিয়েটেড উইথ দ্য ফেমিলি ছিষ্টেম এইকেইটা ফেমিলিৰ লগত ৰিলেটেড হয় বা দ্য ৱৰ্ড অফ কোষা যিটো কোষ ইট ইজ ৰিলেটেড উইথ ট্ৰেজাৰী অ'কে আৰু ষ্ট্ৰাকচাৰকেইটা চাব পাৰে চ' ফেমিলিটো কুল বুলি কৈছিলে ফেমিলি বেছিক ইউনিট আছিলে ছ'চাইটিৰ তাৰপিছত কেইবাটাও ফেমিলি মিলি কি হৈছিলে গ্ৰাম বা এখন ভিলেজ বনিছিলে এতিয়া আমাৰ গাঁৱতে কেইবাটাও ফেমিলি নাথাকে জানো চ' গ্ৰাম বনিছিলে আৰু গ্ৰামৰ হেডক কি বুলি কৈছিলে গ্ৰামিনী আৰু কুলৰ হেডক এটা ফেমিলি হেডক কি বুলি কৈছিলে কুলপতি বা কুলপা বুলি আছে বা কুলপতি বুলি কোৱা হয় অ'কে
চ' তাৰপিছত কেইবাখনো গাঁও মিলি কি বনিছিলে আমাৰ যেনেকৈ ব্লকবিলাক বনে তেতিয়া ভিজ বুলি কোৱা হৈছিলে ভিজ আৰু ভিজপতি বা বিশপতি বুলি কোৱা হৈছিলে ভিছৰ হেডক মানে এখন ব্লক বা এটা ক্লেন অ'কে ক্লেনৰ হেডক বিশপতি আৰু কেইবাটাও বিজ বনি জন বনিছিলে সৰু সৰু এনেকুৱা কেইবাখনো গাঁও বহুত গাঁও মিলি জন বনিছিলে জন মানে পিপল চ' বহুত মানুহ মিলি ভিজ ইউনাইটছ টু মেক ওৱান জন চ' বহুত এনেকুৱা ধৰণৰ ক্লেন লগ লাগি এটা জন বনিছিলে চ' হেড অফ জন কি আছিলে গোপাতি বা গোপা আছিলে অ'কে আৰু বহুত এনেকুৱা জন মিলি ৰাষ্ট্ৰ বনিছিলেগৈ আৰু এই ৰাষ্ট্ৰৰ পিছতে আমি লাহে লাহে গম পাম এই জনৰ পৰা জনপদ আৰু মহাজনপদ এমাৰ্জ হ'ব পিছত লেটাৰ বেদিক এজৰ পিছত অ'কে চ' অপশ্যন চি ইজ কাৰেক্ট চ' কুৱেশ্যন নম্বৰ 4 হুইচ অফ দ্য ফলোয়িং গডছ বিকেম সুপ্ৰিম ডিউৰিং লেটাৰ বেদিক এজ চ' লেটাৰ বেদিক এজৰ সময়ত কোনজন গড সুপ্ৰিম হৈ গৈছিলে চ' ইন্দ্ৰ অগ্নি প্ৰজাপতি আৰু বিষ্ণু অলৰেডি আছিলে কি হৈছিলে ইন্দ্ৰ অগ্নি বিষ্ণু অলৰেডি ঋগবেদিক এজত গড বুলি মনা হৈছিলে কিন্তু লেটাৰ বেদিক এজত কি হয় এই প্ৰজাপতি আহি যায় গডত চ' ইন্দ্ৰ অগ্নিৰ আৰু বিষ্ণুৰ যিটো ইম্পৰ্টেঞ্চটো কমি গুচি যায় চ' প্ৰজাপতি কাৰেক্ট এনচাৰ হ'ব অ'কে চ' কি আছে ডিউৰিং দ্য লেটাৰ বেদিক পিৰিয়ড দেয়াৰ ৱাজ এ শিফ্ট ইন দ্য প্ৰমিনেঞ্চ অফ গডছ ইন দ্য ৰিলিজিয়াছ বিলিফ চিষ্টেম ইন্দ্ৰ এণ্ড অগ্নি লছ দেয়াৰ প্ৰমিনেঞ্চ এণ্ড প্ৰজাপতি দ্য ক্ৰিয়েটৰ গড বিকেম সুপ্ৰিম ইন দ্য পেন্থিয়ন অ'কে চ' কি হৈছিলে লেটাৰ বেদিক ফেজত চ' ঋগবেদিকটো আমি কিমান পাইছিলোঁ ঋগবেদিক দিছ ইজ ঋগবেদিক চ' ঋগবেদক প্ৰথম যেতিয়া পিৰিয়ড প্ৰায় 1500 to 1000 BC তেতিয়া মেইন গড কোন আছিলে ঋগবেদিক এজত ইন্দ্ৰ বৰুণ অগ্নি আটাইতকৈ ইম্পৰ্টেণ্ট গড অগ্নি কিন্তু যেতিয়া লেটাৰ বেদিক আহিব লেটাৰ বেদিক কিমান ফ্ৰম 1000 to 500 BC অ'কে চ' দিছ পিৰিয়ডত মেইন গড কোন হৈ যাব প্ৰজাপতি সুধিব পাৰে লেটাৰ বেদিক এজৰ ইম্পৰ্টেণ্ট গড কোন প্ৰজাপতি হ'ব তেতিয়া ইন্দ্ৰ আৰু বৰুণ অগ্নি তাক ঠিক কৰি নিদিব আকৌ ভুল হৈ যাব চ' লেটাৰ বেদিক এজৰ ইম্পৰ্টেণ্ট গড প্ৰজাপতি অ'কে প্ৰজাপতি So the Vedic economy was based on trade and commerce, crafts and industries, agriculture and cattle rearing, and all of the above. So কি হ'ব Vedic economy কিহৰ ওপৰত বেছ আছিলে দিছ ইজ এগ্ৰিকালচাৰ এণ্ড কেটেল ৰিয়াৰিং অৰ্থাৎ খেতি বাতি আৰু কেটেল ৰিয়াৰিং মানে জীৱ জন্তু বা গৰু পোহপাল দিয়া আৰু গৰু কেনেও অঘন্য বুলি কোৱাই হৈছিলে চ' গৰুক পূজা পাতল কৰিছিলে পুহিছিলে অ'কে চ' অপশ্যন চি ইজ কাৰেক্ট এগ্ৰিকালচাৰ এণ্ড কেটেল ৰিয়াৰিং চ' কেটেল ফৰ্ম এন ইম্পৰ্টেণ্ট আইটেম অফ ডনেশ্যন সেইটো সময়ত ডনেটো কৰিছিলে গৰুক ডনেট কৰা হৈছিলে ইট মে অলছ' হেভ এ ফৰ্ম এ পাৰ্ট অফ বালি চ' বালি এটা টেক্স আছিলে এটা ভলণ্টাৰী টেক্স আছিলে যি মানে মানুহবিলাকে সৰু সৰু এনেকুৱা জনবিলাক যিবিলাক পঢ়িছিলোঁ ক্লেনবিলাকে কি ৰজাক দিবলগীয়া হৈছিলে গিভেন টু দ্য ৰজা বাই দ্য ক্লেন অ'কে চ' এগ্ৰিকালচাৰ আৰু কেটেল ৰিয়াৰিং আছিলে চ' কি আছিলে দ্য ইকনমি ৱাজ বেছড অন আপোন এগ্ৰিকালচাৰ বেছ আছিলে ইকনমিটো অ'কে এনেকুৱা So question number 6, the Vedic religion along with its later Vedic developments is actually known. Okay, so Vedic religion to already start হৈ যায় 1500 BC আৰিয়ান সকল অহাৰ পিছত তাৰপিছত তাৰ later Vedic developments যেতিয়া হয় তেতিয়া কি হ'ব এইটো হিন্দুইজিম ব্ৰাহ্মণিজিম ভাগৱতিজিম আৰু ভেদিক ধৰ্ম আছে চ' ব্ৰাহ্মণিজিম হ'ব অপশ্যন বি কাৰেক্ট ব্ৰাহ্মণিজিম এতিয়া কেলে হ'ব চ' আমি অলৰেডি পঢ়িলোঁ 1500 পৰা 1000 BC মানলৈকে কি আছিলে ঋগবেদিক তাৰপিছত 1000 পৰা 500 BC মানলৈকে লেটাৰ বেদিক অ'কে চ' লেটাৰ বেদিক পিৰিয়ড মানত কি হৈ যায় চ' ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চটো বহুত বাঢ়ি যায় ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ আমি যিটো বৰ্ণ ছিষ্টেম পাইছিলোঁ তাত ব্ৰাহ্মণটো মানে বহুত এৰাইজ কৰে মানে অ'কে ব্ৰাহ্মণিজিমটো বহুত বাঢ়ি যায় তেওঁলোকৰ চুপ্ৰিমেচিটো বাঢ়ি যায় বাকীকেইটা বৰ্ণতকৈ লাইক বৈশ্য শূদ্ৰ ক্ষত্ৰিয়তকৈ বাঢ়ি যায় ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চটো চ' ব্ৰাহ্মণিজিমটো এৰাই যায় আৰু এই ব্ৰাহ্মণিজিমটোৱে পিছত লাষ্টলৈ হিন্দুইজিম হয়গৈ পিছলৈ হিন্দুইজিম হয়গৈ কিন্তু প্ৰথম কি হয় ব্ৰাহ্মণিজিম হয় চ' দ্য বেদিক ৰিলিজন এলং উইথ ইটছ লেটাৰ বেদিক ডেভেলপমেণ্টছ যেতিয়া লেটাৰ বেদিকত ডেভেলপমেণ্ট হ'ব তেতিয়া কি হ'ব বেদিক ৰিলিজনটো ব্ৰাহ্মণিজিম হৈ যাব অ'কে ব্ৰাহ্মণিজিম ইয়াত কি লিখিছে দ্য বেদিক ৰিলিজন এলং উইথ ইটছ লেটাৰ বেদিক ডেভেলপমেণ্ট ইজ নন এজ ব্ৰাহ্মণিজিম আৰু ব্ৰাহ্মণিজিম কেম ইন টু এক্সিষ্টেণ্ট আউট অফ বেদিক ৰিলিজনৰ পৰা আহিছে ব্ৰাহ্মণিজিমটো এণ্ড ৱাজ দ্য ফাৰ্ষ্ট ফেজ অফ হিন্দুইজিম এইটো চাওক এইটো হিন্দুইজিম অহাৰ আগতে ফাৰ্ষ্ট ফেজটো কি আছিলে ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চ বা ব্ৰাহ্মণিজিম চ' ইট ইজ দ্য ফাৰ্ষ্ট কি কৈছে ফাৰ্ষ্ট ফেজ অফ হিন্দুইজিমৰ ফাৰ্ষ্ট ফেজ চ' ডিউৰিং দ্য লেটাৰ বেদিক পিৰিয়ড লেটাৰ বেদিক সময়ত মানে হিন্দুইজিম অহাৰ আগত ব্ৰাহ্মণিজিম আহিছিলে চ' ব্ৰাহ্মণিজিম ইজ দ্য ফাৰ্ষ্ট ফেজ অফ হিন্দুইজিম চ' 7 নম্বৰত কৈছে দ্য গড হুজ ৱৰশ্বিপ হেড নট গেইন গ্ৰাউণ্ড ইন দ্য ঋগবেদিক পিৰিয়ড ৱাজ চ' কোনজন গডে ঋগবেদিক পিৰিয়ডত মানে ইম্পৰ্টেঞ্চ নাপাইছিলে চ' বায়ু অগ্নি ইন্দ্ৰ লৰ্ড শিৱ চ' লৰ্ড শিৱই ইমান ইম্পৰ্টেঞ্চ নাপাইছিলে কাৰণ ইন্দ্ৰ অগ্নি বৰুণ বায়ু এওঁলোক ঋগবেদিক গড আছিলে অ'কে অলৰেডি পঢ়িলোঁ ঋগবেদিক গড আৰু লেটাৰ বেদিক কোন পঢ়িছিলোঁ লেটাৰ বেদিক প্ৰজাপতি আছিলে চ' ডিজ আৰ ঋগবেদিক গডছ লৰ্ড শিৱ তেতিয়া নাছিলে অ'কে লৰ্ড শিৱ
আৰু এক্সপ্লেনেশ্যনত কৈছে দ্য গড হুজ ৱৰশ্বিপ হেড নট গেইন গ্ৰাউণ্ড ইন দ্য ঋগবেদিক পিৰিয়ড ৱাজ লৰ্ড শিৱা। লৰ্ড শিৱাই ইম্পৰ্টেঞ্চ পোৱা নাছিলে। চ' ইন্দ্ৰ ভৃত্তা ডেষ্ট্ৰয়াৰ অফ বালা বুলি কৈছিলে, লিবাৰেটৰ অফ দ্য কাউজ এণ্ড ৰিভাৰ্ছ। চ' অগ্নি এইকেইজনে মানে ইন্দ্ৰ, অগ্নি, বৰুণ আৰু বায়ুৰ ইম্পৰ্টেঞ্চ আছিলে ঋগবেদিক পিৰিয়ডত ফ্ৰম 1500 BC to 1000 BC। অ'কে, চ' 8 নম্বৰত কৈছে দ্য ফেমাছ বেটল অফ 10 কিংছ ৱাজ ফট অন দ্য বেংক অফ দ্য হুইচ ৰিভাৰ। চ' কি হ'ব এইটো? পৰুষ্ণি ৰিভাৰ। এতিয়া বৰ্তমানৰ যি ইণ্ডাছৰ এখন ট্ৰিবিউটৰী আছে ৰবি, চ' ৰবিক পৰুষ্ণি বুলিও কোৱা হয়। চ' ৰবি ৰিভাৰৰ পাৰত লগা হৈছিলে বেটল অফ 10 কিংছ। অৰ্থাৎ এই 10 কিংছ কোনে কোনে লাগিছিলে? চ' এফালে আছিলে দুজন মানুহ ইম্পৰ্টেণ্ট, দুজন ৰজা। কোন কোন? এফালে আছিলে এফালে সুদাস বুলি এজন, আৰু ভৰত ৰজা, দুষ্যন্ত সমতুলাৰ পুত্ৰ ভৰত আৰু সুদাস। এফালে দুজন আৰু ইফালে 10জন। এনেকে 2 3 4 5 6 7 8 9 10। অ'কে, চ' 1 2 3 4 5 এই পাঁচজন আছিলে। চ' এহেঁত দুজন এফালে আছিলে। অ'কে, এহেঁত দুজন এফালে আছিলে বেটেলৰ, আৰু ইফালে 10জন 10 কিংছ আছিলে, 10জন ৰজা আছিলে। তাৰে 5জন আছিলে ট্ৰাইবেল ৰজা, 5জন ট্ৰাইবেল আৰু 5জন নন ট্ৰাইবেল আছিলে। এই 5জন ট্ৰাইবেল আৰু 5জন নন ট্ৰাইবেল মিলি মানে এফালে একগোট হৈ 10জন ৰজাৰ এটা গ্ৰুপ বনাইছিলে, আৰু এইফালে সুদাস ৰজা আৰু ভৰত ৰজা মিলি এফালে লগ হৈছিলে। এইটো বেটেল অফ 10 কিংছ বুলি কয়। কোনখন নদীৰ পাৰত লাগিছিলে? পৰুষ্ণি নদীৰ পাৰত। অ'কে, পৰুষ্ণি। চ' দেয়াৰ ইজ এন এনচিয়েণ্ট ষ্টৰী মেনশ্যন ইন দ্য ঋগবেদত মেনশ্যন আছে। ক'ত বেটেল অফ 10 কিংছ ক'ত মেনশ্যন আছিলে? 10 কিংছ কোনখন? বেটেল অফ 10 কিংছ কোনখন বেদত মেনশ্যন আছে? ঋগবেদত। অ'কে, চ' ঋগবেদত মেনশ্যন আছে। বেটেল অফ 10 কিংছ ঋগবেদত মেনশ্যন আছে। কোনখন নদীৰ পাৰত লাগিছিলে? পৰুষ্ণি নদীৰ পাৰত। ৱাৰ অফ 10 কিংছ অন দ্য বেংক অফ দ্য পৰুষ্ণি ৰিভাৰ বা ৰবি ৰিভাৰ। দেয়াৰ কেতিয়াবা ৰবি বুলিও দি দিব পাৰে। অ'কে, চ' দেয়াৰ লিভ দ্য ডিচেণ্ডেণ্ট অফ ইণ্ডিয়াছ কি এপনিমাছ কিং ভৰত ৰজা আৰু সুদাস ৰজা। দ্য গ্ৰেটেষ্ট এচিভমেণ্ট অফ সুদাস ৱাজ দ্য থাম্পিং ভিক্টৰী অফ অভাৰ এ কনফিডেৰেচি অফ 10 কিংছ। চ' এহেঁত দুজন এইফালে 10জন আছিলে যদিও এহেঁত দুজনহে ভিক্টৰিয়াছ হৈছিলে, এহেঁত দুজন জিকিছিলে। অ'কে, এহেঁত দুজন জিকিছিলে। চ' দ্য আৰ্লি বেদিক 9 নম্বৰ কুৱেশ্যন, দ্য আৰ্লি বেদিক আৰিয়ানছ ডিড নট ন' দ্য ইউজ অফ হুইচ অফ দ্য ফলোয়িং মেটেলছ। চ' কোনটোৰ বিষয়ে জনা নাছিলে? আইৰণ হ'ব, কাৰণ মই কৈছিলোঁ আৰ্লি বেদিক কৈছে। চাওক ইয়াত আৰ্লি বেদিক মানে কি? ঋগবেদিক। আৰ্লি বেদিক আৰিয়ানছ মানে কিমান? ফ্ৰম 1500 to 1000, 1500 to 1000 বেছি লাগে। চ' এই সময়ত আইৰণৰ বিষয়ে গম পোৱা নাছিলে, কাৰণ আইৰণৰ বিষয়ে কেতিয়া গম পাব? ফ্ৰম 1000 to 500। এই কালচাৰ কি বুলি কয়? লেটাৰ বেদিক ন, কৈয়ে আছোঁ মই ভিডিঅ'ত। চ' লেটাৰ বেদিক পিৰিয়ডত আইৰণৰ কথা গম পাব, আইৰণ ডেভেলপ হ'ব, আইৰণৰ কথা প্ৰথম গম পাব। কিন্তু আৰ্লি বেদিক পিৰিয়ডত গম পাইছিলে জানো? নাই পোৱা। চ' ডিড নট ন' শুনিছে, চ' আইৰণ হ'ব। আইৰণৰ বিষয়ে গম পোৱা নাছিলে কেতিয়া? আৰ্লি বেদিক আৰিয়ানছে। কপাৰ ব্ৰঞ্জ গ'ল্ডৰ কথা গম পাইছিলে অকল। অ'কে, 10 নম্বৰ কৈছে দ্য ষ্টেপল ফুড মানে ইম্পৰ্টেণ্ট ফুডটো কোনটো আছিলে দ্য বেদিক আৰিয়ান? চ' ৰাইচ, পালচেছ, ভেজিটেবলছ এণ্ড ফ্ৰুটছ। চ' ৰাইচৰ কথা গম পোৱা নাছিলে, পালচেছৰ কথা গম পাইছিলে যদিও ইমান ইম্পৰ্টেঞ্চ নাছিলে। কিন্তু এই হুইট, ঘেঁহু, বাৰ্লি আৰু মিল্ক প্ৰডাক্টছ এইটো বহুত ইম্পৰ্টেঞ্চ আছিলে বেদিক আৰিয়ানৰ কাৰণে। অ'কে, ৰাইচৰ ডেভেলপমেণ্ট পিছত লেটাৰ বেদিক পিৰিয়ডৰ পিছতহে ভালকৈ ডেভেলপ হয়গৈ। অ'কে, আমাৰ ইষ্টাৰ্ণ ৰিজনবিলাকত। অ'কে, পিছত হুইট, বাৰ্লি আৰু মিল্ক প্ৰডাক্টছৰ বহুত ইম্পৰ্টেঞ্চ আছিলে। অ'কে, ইয়াত এক্সপ্লেনেশ্যনত কি কৈছে? অন স্পেচিয়েল অকেজনছ লাইক এ ৰিলিজিয়াছ ফিষ্ট বা ভোজ, ফিষ্ট মানে ভোজ, যেতিয়া ভোজ পাতিব, অৰ দ্য এৰাইভেল অফ এ গেষ্ট, কোনোবা আলহী আহিলে, অন ইলাবৰেট মিল, এটা ইলাবৰেট মিল অৰ্গেনাইজ কৰিছিলে। তাত এলকহলিক বা নন এলকহলিক ড্ৰিংকছো আছিলে। ভাবক আপোনাৰ ৰাইচৰ কথা গম পোৱা মানে ভালকৈ গম পোৱা আগতে তেওঁলোকে মদ খাবলৈ ষ্টাৰ্ট কৰিছিলে। মদৰ ইম্পৰ্টেঞ্চটো ভাবক। অ'কে, চ' এলকহলিক বা নন এলকহলিক ড্ৰিংকছ আছিলে। চ' সোমা আৰু চুৰা, চ' যিটো সোম আৰু চুৰাৰ কথা গম পোৱা যায়, টু পপুলাৰ লিকাৰ্ছ আছিলে। অ'কে, চ' দিছ ইজ কুৱেশ্যন নম্বৰ 10। চ' 11, চ' সভা এণ্ড সমিতি ৱেৰ টু ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যন অফ কি হয়? চ' হিলি ট্ৰাইবছ অফ ইণ্ডিয়া, ইণ্ডাছ ভেলী পিপল, ঋগবেদিক আৰিয়ানছ আৰু দ্ৰাবিড়িয়ানছ। কি হ'ব উত্তৰ ইয়াৰ? ঋগবেদিক আৰিয়ানছ। চ' ঋগবেদিক আৰিয়ানছৰ সভা আৰু সমিতি ইম্পৰ্টেঞ্চ আছিলে। অৰ্থাৎ ঋগবেদিক পিৰিয়ডত যেতিয়া আৰিয়ানসকল অহাৰ পিছত এনেকুৱা এজন ৰাজন মানে তেওঁ এজন ৰজা বা ৰাজন হিচাপে তেওঁ হেড আছিলে মানে। তো তেওঁ অট'ক্ৰেচিত তেওঁৰ আণ্ডাৰতে চলিছিলে ন চব। চ' তেওঁৰ আণ্ডাৰত চলাবলৈ সভা আৰু সমিতি নামৰ দুটা ইনষ্টিটিউশ্যন গঢ় লৈ উঠিছিলে। অৰ্থাৎ সভাত কি হৈছিলে? এটা মিটিং আছিলে আচলতে। সভা আৰু সমিতি দুটা মিটিং আছিলে, সভা আৰু এইফালে সমিতি, দুটা প্ৰকাৰৰ মিটিং আছিলে। এই সভাত মানে ইলাইট ক্লাছৰ মানুহবিলাকে মিটিং কৰিছিলে, ইলাইট ক্লাছৰ তাৰ নলেজ আছিলে। অ'কে, নলেজ আছিলে তাৰ, সেইবিলাকে মিটিং কৰিছিলে সভাত। আৰু ৰজাই সেই সভাৰ মিটিঙৰ পৰা গোটেই কাণ্ট্ৰি বা নিজৰ কিংডমখনৰ কথা গম পাইছিলে। আৰু এইফালে ফালে যি সমিতি আছিলে, সমিতিত মানে কমন পিপুলবিলাকে মিটিং কৰিছিলে। কমন পিপুল, এই গাঁৱৰ সৰু সুৰা কথা তেনেকুৱা মিটিং যে কৰে। অ'কে, পঞ্চায়তৰ মিটিং নিচিনা সৰু।
আৰু এইফালে একদম কাউন্সিল অফ মিনিষ্টাৰ নিতিয়া মিটিং মানে কাউন্সিল অফ মিনিষ্টাৰ্ছবিলাক যিবিলাক আমাৰ মিনিষ্টাৰ্ছ আছে তেনেকুৱা মিটিং আৰু এইফালে চিম্পল কমন পিপলৰ মিটিংবিলাক সমিতি চ' কমন পিপলৰ মিটিঙক সমিতি বোলা হৈছিলে আৰু ইলাইট আৰু নলেজেবল পাৰ্চনৰ মিটিঙক সভা বুলি কোৱা হৈছিলে চ' ঋগবেদিক আৰ্য়ান চবৰটোৰ সভা সমিতি অ'কে এইটো পঢ়ি ল'ব আপোনালোকে এক্সপ্লেনেশ্যনটো চ' 12 নম্বৰত কৈছে যজুৰ্বেদা ইজ ইন প্ৰ'জ ইট হেজ টু পাৰ্টছ শুক্ল এণ্ড কৃষ্ণ চ' যজুৰ্বেদৰ প্ৰ'জত আছিলে দুটা পাৰ্ট আছিলে শুক্ল আৰু কৃষ্ণ আৰু কি আছিলে শুক্ল যজুৰত কি আছিলে দুখন যজুৰ মানে শুক্ল যজুৰ আৰু কৃষ্ণ যজুৰ চ' যজুৰ্বেদৰ পাৰ্ট কেইটা সুধিব পাৰে দুটা পাৰ্ট শুক্ল যজুৰ আৰু কৃষ্ণ যজুৰ আৰু ইন শুক্ল যজুৰ কি আছিলে দেয়াৰ ভাৰ্চেছ শ্লোকা আছিলে অ'কে শুক্ল যজুৰত অকল শ্লোক আছিলে আৰু কৃষ্ণ যজুৰত কি আছিলে চ' শ্লোকৰবোৰৰ লগত কিছুমান কমেণ্টাৰী আছিলে চ' প্ৰত্যেকটো শ্লোকৰ ওপৰত কমেণ্টাৰী আছিলে চ' দুইটা ষ্টেটমেণ্টে কাৰেক্ট হয় দিছ ইজ ৰাইট অলছ' দিছ ইজ ৰাইট চ' both অপশ্যন এ অ'কে চ' অপশ্যন এ ইজ কাৰেক্ট চ' 13 নম্বৰত কৈছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য বেদাছ চ' বেদৰ ওপৰত কোনটো কুৱেশ্যন কোনকেইটা ষ্টেটমেণ্ট শুদ্ধ হৈ গৈছে দ্য ৱৰ্ড বেদা ছিগনিফাইজ নলেজ এণ্ড দে আৰ একচুৱেলি প্ৰভাইডিং হিউমেনছ এবাউট নলেজ টু কণ্ডাক্ট দেয়াৰ লাইফ অন আৰ্থ অ'কে চ' বেদ শব্দটোৱে কি বুজায় নলেজ বুজায় আমি অলৰেডি চাইছোঁ বেদ মানে বিদ শব্দৰ পৰা আহিছে বেদ শব্দটো বিদ আৰু বিদ মানে নলেজ বুজায় অ'কে বিদ মানে নলেজ চ' অপশ্যন এ ইজ কাৰেক্ট মানুহক নিজৰ জীৱনৰ কিছুমান নলেজ দিয়ে বেদবিলাকে নিজৰ জীৱনৰ ওপৰত কথা থাকে দ্য বেদাছ ৱেৰ ইনিচিয়েলি হেণ্ডেড ডাউন অৰেলি বাই জেনেৰেশ্যন টু জেনেৰেশ্যন চ' দিছ ইজ অলছ' এবছলিউটলি কাৰেক্ট অ'কে কিয় কাৰণ প্ৰথমতে বেদৰ যিটো নলেজ লিখা নহৈছিলে এইটো আহিছিলে শ্ৰুতি এণ্ড স্মৃতি পৰম্পৰা চ' শ্ৰুতি মানে কি শ্ৰুতি মানে শুনা প্ৰথম শুনিব অসমীয়া লিখিছোঁ প্ৰথম শুনিব এতিয়া ছাপ'জ কোনোবা এজন টিচাৰে ল'ৰা ছোৱালীক কথা কৈ আছে ষ্টুডেণ্টক প্ৰথমতে ষ্টুডেণ্টে শুনিব ন তাৰপিছত কি ৰাখিব স্মৃতি মানে কি মনত ৰাখিব চ' মনত ৰাখিব চ' প্ৰথমতে শুনিব তাৰপিছত মনত ৰাখিব তাৰপিছত তেওঁলোকে গৈ বেলেগক ক'বগৈ তো এনেকৈ আপোনালোকৰ কথাবিলাক বেদৰ নলেজবিলাক আপোনালোকৰ মানে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনে পাছ হৈ গৈছিলে কিন্তু পিছতহে আচলতে এইবোৰ লিখা ষ্টাৰ্ট হয়গৈ চ' হুইচ অফ দ্য ষ্টেটমেণ্টছ গিভেন আৰ কাৰেক্ট বুলি কৈছে চ' বুথ 1 and 2 দুইটা কাৰেক্ট চ' দাসাৰাজান কোন হয় দাসাৰাজান ৱাজ কোন হয় মানে দাসাৰাজানক বেটল অফ 10 কিংছ মানে 10 কিংছ চ' 10 মানে 10 আচলতে চ' 10 মানে দাসাৰাজানক বেটল অফ 10 কিংছক দাসাৰাজান বুলি কোৱা হয় 10জন ৰজাৰ কিংছ 10জন ৰজাৰ বেটল চ' বেটল অফ 10 কিংছ ইজ কাৰেক্ট দাসাৰাজান চ' ৱাৰ অফ দাসাৰাজান আচলতে ৰাজন মানে ৰজা অ'কে দশা মানে 10 চ' বেটল অফ 10 কিংছ ইজ কাৰেক্ট অ'কে এইটো কেতিয়াবা সুধিব পাৰে কি কাৰণে লাগিছিলে বেটেলখন চ' বশিষ্ঠ আৰু বিশ্বামিত্ৰ মুনিৰ মাজত ডিছপিউট হৈছিলে এটা কাজিয়া হৈছিলে এই কাজিয়াৰ কাৰণে এফালে মানে সুদাস আৰু ভৰত লগ লাগি যায় আৰু ইফালে বেটেল অফ মানে 10জন ট্ৰাইবেল আৰু নন ট্ৰাইবেল ৰজা লগ লাগি যায় আৰু বেটেল অফ 10 কিংছ লাগে কোন নদীৰ পাৰত ৰবি বা পৰশনী নদীৰ পাৰত অ'কে সেইখন বেটেল চ' লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' দ্য ৰিভাৰ মষ্ট মেনশ্যন ইন ঋগবেদা কোনখন নদী আটাইতকৈ বেছিকৈ মেনশ্যন আছে সিন্ধু নদীৰ বিষয়ে মেনশ্যন আছে অ'কে অপশ্যন এ ইজ কাৰেক্ট কৈছে সিন্ধু নদী আৰু ইণ্ডাছ যিখন ইণ্ডাছ বুলি কওঁ সিন্ধু নদীৰ বিষয়ে মেনশ্যন আছে সৰস্বতী ৰিভাৰ এতিয়া যিখন শুকাই গৈছে নাও লছ বুলি আছে শুকাই গৈছে সৰস্বতী ৰিভাৰ এখন মষ্ট চেক্ৰেট ৰিভাৰ আছিলে মষ্ট চেক্ৰেট ৰিভাৰ কেতিয়া ইণ্ডাছ ভেলীত নহয় আকৌ ভেদিক পিৰিয়ডত চ' আৰিয়ানসকলৰ বা ভেদিক পিৰিয়ডত আটাইতকৈ মষ্ট চেক্ৰেট SACRED চেক্ৰেট মানে আটাইতকৈ মানে কি গম পাইছেনে আটাইতকৈ পবিত্ৰ নদী অ'কে সৰস্বতী গোমতী নদীৰ কথা আছে কুভা এতিয়া বৰ্তমান কাবুল নদী চ' বিপাস বিয়াস ৰবি জেলাম চেনাব এইকেইটাৰ আগৰ নাম বিপাস পামশি বা পৰুষ্ণী ৰবি নদী আচিকনি চেনাব আৰু বিতাসা মানে জেলাম অ'কে চ' জেলামৰ নামটো সুধিব পাৰে জেলামৰ নাম বৰ্তমান কি আগতে কি আছিলে বিতাসা চ' আটাইতকৈ বেছি কোনখন নদীৰ নাম মেনশ্যন আছিলে সিন্ধু নদীৰ নাম আটাইতকৈ বেছি মেনশ্যন আছিলে সিন্ধু নদী চ' এইখন নদী আগতে চাই ল'ব পাৰে এতিয়া যিখন Chatrus Bias Ravi Chanab Jalam Indus okay so these were the rivers of that time actually so এতিয়া নাম বেলেগ হৈছে so early Vedic period নামবোৰ বেলেগ আছিলে so শেষ হৈছে আজিৰ ভিডিঅ'টো 15টা কুৱেশ্যন ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ